আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তীয়ে উৰুলিয়ে বহাব কাষত সমনীয়াই জোকাব মোক আহি ওচৰত শুনটো আজি বজাৰলৈ যাম দেই তই মই হয় নেকি মা কি বজাৰ কৰিবা এই শাক পাচলি কেইটামান কিনিব লাগেও ঘৰত একদম শাক পাচলি নাইকিয়া হৈ গৈছে হয় নেকি মা হয় নেকি ওলাবা তেনেহ'লে দেউতাক গৈ ধুনীয়াকৈ বজাৰ কৰি আহিমগে ময়ো তাকেই ভাবিছোঁ আৰু তই বৰ লেহেম কৰি থাক আকৌ দেই লেহেম কৰিলে নহ'ব সোনকালে যাম আৰু বজাৰ কৰিম আহিম তই ওলাওঁতেই বহুত দেৰি কৰ সোনকালে ওলাবি আজি তুমি টেনশ্যন নল'বা মা মই আজি পটককৈ ওলাম দেৰি নকৰোঁ পিছে বজাৰলৈ যাবা কেতিয়া যাবা মানে এতিয়া যামেই আজি বজাৰ কৰিবলৈ যাবা নে কি কিন্তু শাক পাচলি খাবলৈকে নাই দেই এতিয়া ঘৰত পাপা মায়ে কৈছিলে শাক পাচলি খাবলৈকে নাই সেইটো কাৰণে মা আৰু মই বজাৰলৈ গৈ শাক পাচলি কেইটামান কিনি আনিমগে হয় নেকি ঠিকে আছে সেই সোনকালে যাবা বুজিছা নাই বেছি দেৰি কৰি থাকিবা দেই মানে সোনকালে বজাৰখন খোলোতেই একদম মানুহ নহওঁতেই গৈ বজাৰ কৰি লৈ আহিবাগে মানুহ হ'লে আকৌ বৰ অসুবিধা হ'ব বজাৰ কৰিবলৈ ময়ো তাকে ভাবিছোঁ মানুহ নহওঁতে গৈ সোনকালে মানে বজাৰখিনি কৰি লৈ আহিমগে আৰু নহ'লে মানুহ হ'লে অকণমান অসুবিধাহে হয় ধেৰ মানুহ হৈ গ'লে বজাৰত তোমালোক তেতিয়া গৈ থাকা নেকি লাহেকে দেৰি কৰি থাকিবা আৰু বুজিছা নাই তাকে ময়ো ভাবিছোঁ সোনকালে এতিয়া ৰাতিপুৱাই গৈ লৈ আহোঁগৈ নেকি ইয়াক কৈছোঁ বোলো ই বৰ লেহেম চেলাই থাকে সোনকালে ওলাবলৈ কৈছোঁ ইয়াক ই বৰ দেৰি কৰি থাকে নহ'লে ঐ শুনটো তোৰ সঁচাকৈ যদি বজাৰ কৰিবলৈ মন আছে মাৰৰ লগত সোনকালে ওলা দেৰি হ'লে কিন্তু হেৰি নিনিব আকৌ দেই বজাৰ হ'লে কিন্তু বহুত অসুবিধা হ'ব তই বজাৰ কৰিবলৈ মানুহ হৈ গ'লে তই দেৰি কৰি থাকিবি দেই সোনকালে ওলাবিগে নাই মই বজাৰ যাম সোনকালে গৈ মই এতিয়া ওলামগে অকণমানো দেৰি নকৰোঁ একদম পটককৈ ওলাম আজি মই মাতটো আগত ওলাই যাম আজি চাবাচোন হ'ব তই ইয়াত লেকচাৰ মাৰি থাকিব নালাগে তই এতিয়া যা ওলাগে গৈছোঁ তই যা সোনকালে ওলাগে ময়ো লাহেকৈ ওলামগে এতিয়াই গৈছোঁ এতিয়া লাহেকে তুমি ওলোৱাকে যোৱা নহ'লে বজাৰলৈ দেৰি হৈ যাব গৈছোঁ ৰ'বা ওলামগে ময়ো হেল্ল' বৰুৱা কি কৰিছে নাই মই ঘৰতে এতিয়া এনেই আছোঁ পিকনিক পাৰ্টি এটা উলিয়াইছিলোঁ যাব নেকি বাৰু পিকনিক পাৰ্টি ৰ'বচোন চাই লওঁ আপোনাক মই পাছত জনাই দিম বাৰু দেই হ'ব পাছত জনাই দিলেও হ'ব বাৰু দিন আছে এতিয়া পিকনিকলৈ হ'ব বাৰু মই ঘৰত কথাটো আলোচনা কৰিম তাৰপিছত আপোনাক জনাই দিম বাৰু দেই হ'ব দিয়ক এতিয়া ৰাখক হ'ব দিয়ক বেঙেনা বীজ ফুলকবি 15 বাইদেউ ফ্ৰেছ শাক পাচলি লাগে যদি লৈ যাওক শাক পাচলিবিলাক কেনেকৈ দিছা বেঙেনা 20 ফুলকবি 15 বিলাহী 30 গাজৰ 10 আৰু এইবিলাক আৰু লাগে যদি কওক বান্ধি দিওঁ 1 কেজি মানৰ শাক পাচলি কোনবিধ লাগে সেইটো কওক ভাইটি তুমি দামটো অলপ বেছি কৈছা শাক পাচলিখিনি আপুনি বেছি কৈছে দামটো ইমান বেছি নহয় দাম বেছি নাই কোৱা ময়ে চবতকৈ কম ৰেটত দিওঁ বজাৰৰ ভিতৰত একদম শাক পাচলি কিন্তু ফ্ৰেছ আপোনালোকে খাই চাওক না ফুলকবিৰ কেজি কিমান কৈছিলা বাইদেউ ফুলকবিৰ কেজি 15 টকা 15 টকা তুমি বেছি কৈছাহে অলপ কমোৱা আকৌ 15 টকা কেজিকে ফুলকবি খাব নোৱাৰি পায় বাইদেউ মোতকৈ সস্তাত কোনেও নিদিয়ে এইটো ৰেটত বজাৰত আপুনি লাগিলে আগত গৈ সুধি চাব পাৰে মই বহুত সস্তাত বিকোঁ আৰু মোৰ যোনবিলাক চব্জি সেইবিলাক বহুত একদম ফ্ৰেছ হয় বাইদেউ আপুনি বেলেগকো সুধিব পাৰে মইতো ফেমাছ আছোঁ ন বজাৰত তেও পাই তুমি ফুলকবিৰ কেজি 15 টকা কিন্তু বেছি কৈছা দেই হ'ব বাৰু বাইদেউ আপুনি ইমান কৈ আছে যেতিয়া কিবা এটা কমাই দিম আপুনি কওকচোন কিমান টকাত দিব ভাইটি মই তোমাক কিন্তু ফুলকবিৰ কেজি 8 টকাকেহে দিম বাইদেউ আপোনাক যদি মই ফুলকবিৰ কেজি 8 টকাকে দিবলৈ হয় বাইদেউ মোৰ বজাৰে উৰিব দাদা ফুলকবি 8 টকা কেজিটোহে ঠিকে আছে নেকি আপুনি 15 টকা বহুত বেছি কৈ দিলে হ'ব বাৰু আপোনালোকৰটো নহওক মোৰটো নহওক ঠিক আছে বাৰু 12 টকা কৰি দিওঁ কেজি হ'বনে ফুলকবি 12 টকা কৰি দিলোঁ
কওক ফুলকবি কিমান দিওঁ ফুলকবি 3 কেজি দিয়া আৰু কি লাগে কওক বিলাহীবিলাক কেনেকৈ দিছা আৰু হেৰি বিলাহী খাবলৈ কেনেকুৱা বাৰু টেঙা হয় নহয় বাইদেউ আপুনি সেইবিলাক একো টেনশ্যনেই ল'ব নালাগে বিলাহী কেজি 30 টকা আৰু বাইদেউ মই এইকেইদিন বিলাহী তৰকাৰী বনাই খাই আছোঁ ঘৰত একদম মজা বিলাহী মই আপোনাক কৈছোঁ নহয় একদম ফ্ৰেছ বিলাহী একদম টেঙা বিলাহী আপুনি বনাই লৈ যাওক 1 কেজি 30 টকা আৰু বনাই খাই চাওক তাৰপাছত বাইদেউ মোক ক'ব মজা বিলাহী আপোনাক মই কৈছোঁ নহয় খাই চাওক আপুনি এবাৰ নাই 30 টকা বহুত বেছি হৈছে দেই 30 টকা কেজিকে কিন্তু মই নিব নোৱাৰিম তুমি দামটো কিবা এটা কমাই দিয়া তেতিয়াহে নিম হ'ব বাৰু বাইদেউ ঠিক আছে তেতিয়াহ'লে বিলাহী 25 কৰি দিম ঠিক আছে হ'ব বিলাহী 2 কেজি বান্ধি দিয়া এতিয়াই দিছোঁ আৰু কিবা লাগে নেকি বাইদেউ আপুনি এইবিলাক বেলেগ একো টেনশ্যনেই ল'ব নালাগে আমাৰ ইয়াৰ বস্তুবিলাক একদম ফ্ৰেছ আপোনাৰ যদি আৰু কিবা ল'বলৈ মন গৈছে মোক কওক নাই আৰু মোৰ বেলেগ একো দৰকাৰ নাই হোৱা বৰ্তমান তুমি বিলাহী আৰু ফুলকবিটো জুখি পেলাই দিয়া বাইদেউ এতিয়াই দিছোঁ ৰ'ব হেল্ল' বন্ধুসকল আপোনালোকৰ ভালনে আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু যদি কোনোবা নতুনকৈ আজি আমাৰ চেনেলটোত আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক তেতিয়াহে আগন্তুক দিনৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু আগন্তুক দিনত আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে সেই বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে মই এতিয়া যাওঁ দেই আপোনালোকে চিন্তা কৰিব নালাগে আমি আকৌ আহি আছোঁ নতুন এটা ভিডিঅ' লৈ এতিয়া আপোনালোক ৰওক মই এতিয়া যাওঁ আপোনালোক ৰওক